The train dashed before they reached the station. শব্দটো দিয়া আছে leave. এই প্ৰশ্নটো সৰু ষ্টুডেণ্ট হওক ডাঙৰ ষ্টুডেণ্ট হওক সকলোৱে নিশ্চয় নিজৰ জীৱনত এবাৰ নহয় এবাৰ দেখিছে আৰু মেক্সিমাম ষ্টুডেণ্টছে পৰীক্ষাত লিখোতে এইটো ভুল কৰি থৈ আহিছে হয়নে এইটো খুব সহজত বুজিম আমি এইটো এটা টেন্সৰ প্ৰশ্ন টেন্স আৰু ইয়াত আমি কোনটো টেন্স বহুৱাব লাগে একেবাৰে সহজত বুজো প্ৰথমতে আমি চাম যে এই সেন্টেন্সটোত কেইটা পাষ্ট এক্টিভিটি আছে অতীতত হৈ যোৱা কেইটা কাম হৈ আছে ইয়াতে এটা হৈছে ট্ৰেইনখন গুচি গ'ল আৰু এটা হৈছে সিহঁত ষ্টেচন আহি পালে দুটা পাষ্ট এক্টিভিটিৰ কথা কৈ আছে প্ৰথমটো কোনটো ট্ৰেইন গুচি যোৱাটো এটো ফাৰ্স্ট পাষ্ট এক্টিভিটি সেকেন্ডটো কোনটো সিহঁত ষ্টেচন আহি পাইছিল এটো সেকেন্ড পাষ্ট এক্টিভিটি দুইটাই অতীতত হোৱা হয় না নহয় কিন্তু অতীতত হলেও প্ৰথম কোনোবা এটা হৈছে তাৰ পিছত কিবা এটা কাম হৈছে হয়নে দুটা পাষ্ট এক্টিভিটি গতিকে আমি চাম কোনটো এই ট্ৰেইনখন যোৱাটো তাৰ মানে আমাক প্ৰথম পাষ্ট এক্টিভিটিটোৰ কাৰণে কাৰেক্ট টেন্সটো লাগে ৰাইট সো যেতিয়া সদায় মনত ৰাখিব যেতিয়া আমি পাষ্টৰ কথা কও পাষ্টৰো পাষ্ট এটো এইমাত্ৰ হোৱা পাষ্ট এটো তাৰে আগত হোৱা পাষ্ট গতিকে পাষ্টৰ কথা কলে আমি কোনটো টেন্স ব্যৱহাৰ কৰো পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰো আৰু পাষ্ট পাৰফেক্টৰ এটা শব্দ আছে হেতু শব্দ কি হেড ৰাইট সো আমি ইয়াতে হেড ব্যৱহাৰ কৰিম আৰু হেডৰ লগত হেজ হেভ হেড এই গুটেই শব্দ কেটাৰ লগত আমাৰ যেটো ভার্ব থাকে হেতু সদায় ভার্বৰ থার্ড ফর্ম অর্থাৎ পাস্ট পার্টিসিপল ফর্মত বহে তার মানে লিভ লেফট রাইট সো had left হবো ইয়াতে correct answer the train had left before they reached the station